নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজি আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য আৰু টকাৰ বিষয়ে। প্ৰিয় দৰ্শক, আহকচোন তেনেহ'লে পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি হৈছে ইংৰাজী 11 মাৰ্চ 2026 আৰু অসমীয়া 26 ফাগুন 1432 ভাস্কৰাব্দ। আজিৰ তিথি হৈছে কৃষ্ণ অষ্টমী, নক্ষত্ৰ হৈছে জ্যেষ্ঠা, যুগ হৈছে বৰ্জযুগ, কৰণ হৈছে বালৱকৰণ। আজিৰ জন্মৰাশি হৈছে বৃশ্চিক ৰাশি। আজি সূৰ্য উদয় হ'ব 5:41 আৰু সূৰ্য অস্ত যাব 5:25। এতিয়া ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেষ ৰাশিৰ ফলাফল। আপুনি আজি কামত বহুত বেছি পিছুৱাই যাব পাৰে, কাৰণ আপোনাৰ স্বাস্থ্য ভালে নাথাকিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু অতি শান্ত দিন উপভোগ কৰক। যদি অন্য লোকে সমস্যাসমূহ লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। প্ৰেমৰ দিশেদি যদি চাবলৈ যাওঁ, তেন্তে আপোনাৰ বাবে আজিৰ দিনটো বহুত ভাল হ'ব, আনন্দৰে ভৰপূৰ হ'ব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ হ'ব। আৰু জীৱনসংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব পাৰিব যে তেখেতৰ বাবে আপুনি এই সকলো। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ ফলাফল। আজি আপোনালোকে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰা জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু এই শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপোনালোকে আপোনাৰ আত্মীয়ৰ লগত কিছু বিশেষ কৰাৰ যোজনা কৰক। ইয়াৰ বাবে তেওঁলোকে আপোনাক প্ৰশংসা কৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপোনালোকে এইবোৰ ইন্দ্ৰিয় আনন্দসমূহৰ প্ৰেমৰ অনুভূতিত অনুভৱ কৰিব। আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যালৈ কম থাকিব। বৃষ ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। আজি আপোনালোকৰ নিজৰ বাবে সময় খুব কম থাকিব। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য, আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ তৃতীয়টো ৰাশি অৰ্থাৎ মিথুন ৰাশিৰ ফলাফল। আজি আপোনালোকে উৰ্জা দি ভৰপূৰ থাকিব আৰু কিবা এটা অসাধাৰণ কাম কৰিব। যিসকল লোকে নিজৰ ষষ্ঠ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইমান দিনে পইচা উৰুৱাই আছিল, সিহঁতে নিজকে নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিক হ'ব লাগে। যদিও প্ৰেমৰ দিশত নিৰাশ হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। ৱেব ডিজাইনাৰৰ বাবে এয়া এক বিশেষ দিন। সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰক, কাৰণ আজি আপুনি খ্যাতি লাভ কৰিব পাৰিব। কিছুমান মানুহ বিদেশ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। আজি আপুনি বেলেগক সহায় কৰিবৰ বাবে স্বেচ্ছাই যিবোৰ কাম কৰিব, সেই কাম তেখেতক সহায় কৰাৰ উপৰিও আপোনাকো নিজৰ দিশে অলপ ধনাত্মকভাৱে চাবলৈ শিকাব। জীৱনসংগীৰ লগত কিছু মতভেদ হ'ব পাৰে। আজি আপোনাৰ জীৱনসংগীৰ লগত হোৱা ভুল বুজাবুজিসমূহ সন্ধিয়াৰ সময়ত সেই সকলোবোৰ ভাল হৈ যাব। এইবাৰ ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। ধ্যান আৰু যোগ আপোনালোকৰ শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব। যদি আপোনালোকৰ অনুভৱ হয় যে আপোনালোকৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনালোকে নিজৰ সমস্যাসমূহ পাহৰি পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰক। আজি প্ৰেম সম্বন্ধত নিজৰ স্বাধীন বিবেকৰ ব্যৱস্থা কৰক। নক্ষত্ৰই আজি আপোনালোকৰ অসাধাৰণ শক্তি প্ৰদান কৰিব। এইবাবে এনেকুৱা নিয়ন্ত্ৰণ লওক যিবোৰ আৱশ্যকীয় হয়, আৰু আহিবলগীয়া সময়খনে যাতে আপোনাক সঠিক তথা শুদ্ধ বাট দেখুৱাব পাৰে। আজি আপোনালোকে যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। বৈবাহিক লোকসকলৰ বিষয়ে যদি ক'বলৈ যাওঁ, তেন্তে আজি আপোনালোকৰ বাবে এটি খুব ধুনীয়া দিন। এইবাৰ ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল।
সিংহ ৰাশিৰ লোকসকলৰ কৰ্মৰ ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ একাগ্ৰতা ভংগ হ'ব পাৰে। আৰ্থিক দিশত আপোনালোকৰ উন্নতি হ'ব। সৰু ল'ৰা ছোৱালীয়ে আজি আপোনাক ব্যস্ত কৰি ৰাখিব আৰু আপোনাৰ মনটোক সন্তুষ্টি লাভ কৰিব। আজি আপোনালোকৰ বহু দিনৰে পৰা চলি অহা কাজিয়াৰ সমাধান পাব। অফিচত থকা বহু শত্ৰু আজি আপোনালোকৰ ভাল বন্ধু হৈ পৰিব, সেয়া আপোনালোকৰ কৰ্মৰ ফলত। আজি সময় উলিয়াই আপোনালোকে জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু এইখিনি সময়ত আপোনালোকৰ দুজনৰ অলপ তৰ্ক হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ ফলাফল। হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক, কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হয়। আজি আপুনি গম নোপোৱাকৈ ক'ৰবাৰ পৰা আপোনাৰ একাউণ্টত ধন সোমাব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কক আত্মীয়তা বৃদ্ধি হ'ব। ৰোমাঞ্চ অধিক আনন্দদায়ী আৰু ৰোমাঞ্চকৰ হ'ব। অফিচত বুজি মেলি লোৱা পদক্ষেপে আপোনাৰ বাবে ফলদায়ক হ'ব। ইয়াৰ বাবে আপুনি সময় থাকোঁতেই যোজনাসমূহ সম্পূৰ্ণ কৰাত সফল হ'ব। লগতে নতুন পৰিযোজনাসমূহ আৰম্ভ কৰিবৰ বাবে এয়াই সঠিক সময় হ'ব। বৈবাহিত লোকসকলৰ বিষয়ে যদি ক'বলৈ যাওঁ, তেন্তে আজিৰ দিনটো আপোনালোকৰ বাবে এটি খুব মধুময় দিন। আজিৰ দিনটোত আপোনালোকে প্ৰকৃত সুখ পাব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ তুলা ৰাশিৰ লোকসকলৰ বিষয়ে। আজি আপোনালোকে অধিক মানসিক কষ্ট পাব পাৰে। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সমৃদ্ধ হ'ব। আজি সন্ধিয়া আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে অথবা আপোনাৰ পৰিয়ালৰ সৈতে ক'ৰবাত ফুৰিবলৈ যাব পাৰে। আজি আপোনালোকে আপোনালোকৰ নিজৰ ফালৰ পৰা সকলোলৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন, কাৰণ আজি আপোনালোকৰ প্ৰিয়জনে আপোনালোকক হঠাৎ খং কৰিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। ব্যৱসায়ীসকলে আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাৰ নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱনসংগীক আজি নিৰাশ কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহক নিয়ন্ত্ৰণ কৰক আৰু যোগৰ সহায় লৈ আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাক মন আৰু মগজুৰ অধিক শক্তিশালী কৰক। আজি আপোনালোকৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ বহুতো আৰ্থিক সমস্যা দূৰ হ'ব পাৰে। সন্ধিয়াৰ সময়ত আজি আপোনালোকে আপোনালোকৰ জীৱনসংগীৰ লগত বাহিৰত ফুৰিব যাব পাৰে অথবা চিনেমা চাবলৈ যাব পাৰে। এনে কৰিলে আপোনালোকে সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব আপোনাক। ব্যৱসায়িক লোকসকলৰ বাবে আজি এটা বহুত ভাল দিন, কাৰণ তেওঁলোকৰ হঠাৎকৈ লাভান্বিত হ'ব পাৰে। আজিৰ দিনটোত আপোনালোকে বহুত ব্যস্ত থাকিব, কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। আপোনালোকৰ জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম লৈ বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনাক খঙাল কৰি তুলিব আজি। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে সৰু এটা কথাক লৈ আজি বহুত ডাঙৰ বিবাদৰ সৃষ্টি কৰিব পাৰে। আজি যদি আপুনি আদেশ দিবলৈ বিচাৰে, তেনেহ'লে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আপুনি ভাবি থকা কথাবোৰ সঠিকভাৱে বুজি পাবলৈ চেষ্টা কৰক, নহ'লে খালী থকা সময়খিনি এইবোৰ কথা ভাবি থাকোঁতেই সময় নষ্ট হৈ যাব। দৈনন্দিন বস্তু কিনা মেলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে আজি। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। অধিক খাদ্য গ্ৰহণৰ পৰা আজি বাচি থাকক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। যদি আপুনি দীঘলীয়া সময়ৰ পৰা নিৱেশ কৰে,
তেন্তে ভাল আৰ্থিক লাভ হ'ব পাৰে। বৈবাহিক বন্ধনৰ বাবে ভাল সময় হ'ব। যদি প্ৰেম সম্বন্ধত ক'বলৈ যাওঁ তেন্তে আজি প্ৰেম সম্বন্ধক নিজৰ স্বাধীন বিবেকৰ ব্যৱস্থা কৰক। বহুত দিনৰ পৰা পৰি থকা ব্যৱসায়িক যোজনাৰ আৰম্ভ হ'ব। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। আজি আপোনালোকে আন দিনৰ তুলনাত আপোনালোকৰ জীৱন লগৰীৰ লগত ভালকৈ কটাব পাৰিব। এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। মানসিক স্পষ্টতাৰ বাবে ভ্ৰম আৰু নিৰাশৰ পৰা বাচি থকাৰ চেষ্টা কৰক। আপোনাৰ পুৰণি বেমাৰ এটাই আজি উক দিব পাৰে, যাৰ ফলত আপুনি চিকিৎসালয়লৈ যাব লগা হ'ব পাৰে। আপোনাৰ বহুত ধন খৰচ হ'ব পাৰে। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। আপোনাৰ জীৱন লগৰীৰ লোকচানৰ বাবে আপুনি বহুত চিন্তিত থাকিব, কিন্তু তেখেতে আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব পাৰে আজি। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ ফলাফল। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন আছে আজি। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। দিনৰ আৰম্ভণিতেই আপোনাৰ আৰ্থিক লোকচান হ'ব পাৰে, যাৰ ফলত গোটেই দিন বেয়া যাব পাৰে। এক মধুময় সন্ধিয়াৰ বাবে আজি আপোনাক আপোনাৰ বন্ধুৱে তেওঁলোকৰ ঘৰলৈ মাতিব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা পাতিব পাৰে। যি নিজৰ কামক লৈ একাগ্ৰ হ'ব সিহঁতে পুৰস্কাৰ লাভ কৰাৰ লগতে লাভান্বিতও হ'ব। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।